মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ আৰু অধিক কিবা জানিবলগীয়া কথা ৰৈ যায় তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। ওৱান 47 পেজৰ প্ৰশ্নাৱলীৰ চতুৰ্থটো প্ৰশ্ন, মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়? এইটো মই ছবি আঁকি ইয়াত বুজাই দিম। মানুহৰ 23 46ডাল ক্ৰম'জম থাকে। ইয়াৰে 22 দেহ গঠনকাৰী আৰু এযোৰ লিংগ নিৰ্ণায়ক ক্ৰম'জম। পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰম'জমযোৰ হ'ল XY আৰু মহিলাৰ ক্ষেত্ৰত মহিলাৰ XX। কাষৰ চিত্ৰত দেখুওৱা ধৰণে পুৰুষৰ X আৰু মহিলাৰ X ক্ৰম'জম লগ লাগি কন্যা সন্তান, আনহাতে পুৰুষৰ Y আৰু মহিলাৰ X লগ লাগি ল'ৰা সন্তানৰ জন্ম হয়। এই কথাখিনি মই এতিয়া ছবি আঁকি তোমালোকক বুজাই দি আছো। এইটো পুৰুষৰ 22 মানে 44ডাল যোগ XY পুৰুষৰ, পুৰুষ মহিলা। (44 + XX) ইয়াত 22 আৰু এই লিংগ নিৰ্ণায়ক মানে যৌন ক্ৰম'জমযোৰ XX। 44 প্লাছ পুৰুষৰ ক্ষেত্ৰত হয় XY। এতিয়া ইয়াৰ পৰা যেতিয়া জনন কোষ গঠন হয়, এই বিষয়ে আগতেই পাইছা। জনন কোষ গঠন হওঁতে কি হয়, ইয়াত আধা সংখ্যক ক্ৰম'জমেৰে জনন কোষ গঠন হয়। ইয়াৰ পৰা দুটা জনন কোষ গঠন হ'ব। (22 + X, 22 + Y) আধা সংখ্যক ক্ৰম'জমেৰে। ইয়াতো কি হ'ব, দুটা জনন কোষ গঠন হ'ব। ইয়াতো দুটা জনন কোষ গঠন হ'ব। (22 + X, 22 + X) ইয়াত যেহেতু দুইটা XX আছে, এইটো X এটাত যাব, এইটো X এটাত যাব। এতিয়া আমি মেণ্ডেলৰ দুটা বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত সংকৰণ পৰীক্ষাৰ পৰা তেওঁ কৈছিল কি, স্বতন্ত্ৰভাৱে প্ৰবাহিত হয়। তাৰমানে এইটো এই মহিলাৰ এই দুটাৰ যিকোনো এটাৰ লগত, দুয়োটাৰ লগত যিকোনো এটাৰ লগত লগ লাগিব, বা এইটো এই দুটাৰ যিকোনো এটাৰ লগত লগ লাগিব পাৰে। এতিয়া যেতিয়া জনন কোষ গঠন হয় তেতিয়া কি হ'ব পাৰে চোৱা। এইটো এইটোৱে আৰু এইটোৱে লগ লাগিছে, এইটো আৰু এইটোৰ মাজত, এইটো আৰু এইটোৰ, এইটো আৰু এইটোৰ কি হ'ব, 22 22 44। এইটো X আৰু এইটো X কি হ'ব, +XX। এইটো কন্যা সন্তান। এইটো 22, এইটো 22 কিমান, 44। এইটো X আৰু এইটো X কিমান, XX কন্যা সন্তান। এইটো 22, এইটো 22 কিমান, 44 প্লাছ X আৰু এইটো Y, এইটো ল'ৰা সন্তান। এতিয়া 22 22 44 প্লাছ এইটো Y আৰু X, YX/XY। এই দুটা হৈছে কন্যা সন্তান আৰু এই দুটা হৈছে ল'ৰা সন্তান। এতিয়া এইকেইটা হৈছে জনন কোষ,
এইকেইটা জননকো কন্যা সন্তান, এই দুটা হৈছে ল'ৰা সন্তান। গতিকে আমি ইয়াৰ পৰা কি পালো? আমি ক'ব পাৰি যে পুৰুষৰ Y ক্ৰমোজোমডাল প্ৰবাহিত হোৱা সন্তানটো ল'ৰা সন্তান। পুৰুষৰ ক্ৰমোজোম সন্তানৰ লিংগ নিৰ্ণয় কৰে। মানে সন্তানৰ যিটো Y ক্ৰমোজোম প্ৰবাহিত হ'লে ল'ৰা আৰু পুৰুষৰ X ক্ৰমোজোমটো যদি সন্তানলৈ প্ৰবাহিত হয় তেতিয়াহ'লে সেইটো কি হ'ব? কন্যা সন্তানৰ জন্ম হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'বোৰ তোমালোকে সদায় প্লেলিষ্টত গৈ চাবা, কাৰণ প্লেলিষ্টত মই তোমালোকৰ সুবিধাৰ্থে ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত কৰি থৈছোঁ। ইয়াৰ উপৰিও প্লেলিষ্টবিলাক মই ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তেও তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা।